স্বামী বিবেকানন্দ কেৱল এজন সন্ন্যাসী নাছিল, তেওঁ আছিল এটা জীৱন্ত বিপ্লৱ তথা জীৱন্ত ঘূৰ্ণীবতাহ। স্বামী বিবেকানন্দৰ পৰা জীৱনৰ বাবে শিকিবলগীয়া বহু গুৰুত্বপূৰ্ণ কথা কম এই ভিডিঅ'ৰ জৰিয়তে। নমস্কাৰ, মই মন্টু দলৈ। বিবেকানন্দৰ পৰা আমি বহুতো মূল্যৱান শিক্ষা ল'ব পাৰোঁ, যিবোৰ আজিও সমানেই প্ৰাসংগিক। স্বামী বিবেকানন্দ আছিল ভাৰতৰ আধ্যাত্মিক জাগৰণৰ প্ৰধান নায়ক আৰু যুৱ সমাজৰ প্ৰেৰণাৰ উৎস। তেওঁৰ জীৱন আৰু বাণীৰ পৰা আমি বহুতো মূল্যৱান শিক্ষা ল'ব পাৰোঁ, যিবোৰ আজিও সমানেই সমাজ ব্যৱস্থাৰ সৈতে খাপ খোৱা। স্বামী বিবেকানন্দৰ পৰা শিকিবলগীয়া 10টা গুৰুত্বপূৰ্ণ কথা শুনি জীৱনত আগবাঢ়িবলৈ শিকক। নাম্বাৰ 1, নিজৰ ওপৰত বিশ্বাস ৰাখক। উঠা, জাগা আৰু লক্ষ্যত উপনীত নোহোৱালৈকে থমকি নৰবা। বিবেকানন্দই সদায় কৈছিল যে প্ৰতিজন মানুহৰ ভিতৰতে অসীম শক্তি আৰু সম্ভাৱনা নিহিত হৈ আছে। আমাৰ দুৰ্বলতা আমি নিজেই সৃষ্টি কৰোঁ। নিজৰ ওপৰত অটল বিশ্বাস থাকিলে কোনো বাধাই আমাক ৰখাব নোৱাৰে। নাম্বাৰ 2, ভয়ক জয় কৰক। ভয় মৃত্যুৰ সমান। তেওঁ কৈছিল, মানুহৰ সৰ্ববৃহৎ শত্ৰু হৈছে ভয়। মৃত্যুৰ ভয়, অপমানৰ ভয়, ব্যৰ্থতাৰ ভয়, এইবোৰে আমাক পক্ষাঘাতগ্ৰস্ত কৰি ৰাখে। সাহসেৰে আগবাঢ়িলেহে জীৱনত উন্নতি কৰিব পাৰি। নাম্বাৰ 3, চৰিত্ৰ গঠনেই প্ৰকৃত শিক্ষা। বিবেকানন্দই কৈছিল, শিক্ষা হৈছে মানুহৰ ভিতৰত থকা সিদ্ধতাৰ প্ৰকাশ। পুথিৰ জ্ঞানতকৈ চৰিত্ৰ, সাহস, আত্মবিশ্বাস আৰু সহানুভূতি গঢ় লোৱাটোহে প্ৰকৃত শিক্ষা। তেওঁ মানুহ গঢ়া শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল। নাম্বাৰ 4, কৰ্মত বিশ্বাস, ফলৰ আশা নকৰিবা। গীতাৰ দৰ্শনক তেওঁ সৰল ভাষাত ব্যাখ্যা কৰিছিল, কৰ্ম কৰা কিন্তু ফলৰ আশা এৰি দিয়া। নিষ্কাম কৰ্মই মানুহক মুক্ত কৰে আৰু মনক শান্তি দিয়ে। নাম্বাৰ 5, সেৱাই হৈছে সৰ্বোচ্চ ধৰ্ম। জীৱ হৈছে শিৱ। জীৱৰ সেৱাৰ ঈশ্বৰৰ সেৱা। দৰিদ্ৰ নাৰায়ণৰ সেৱাৰ মাজেদি তেওঁ ভাৰতক জাগ্ৰত কৰিব খুজিছিল। নিস্বাৰ্থ সেৱাৰ দ্বাৰাহে ব্যক্তি আৰু সমাজ দুয়োটাৰে উন্নতি হয়। নাম্বাৰ 6, ধৰ্মৰ প্ৰকৃত অৰ্থ বুজক। বিবেকানন্দই ধৰ্মক কেতিয়াও সংকীৰ্ণ অৰ্থত লোৱা নাছিল। তেওঁ কৈছিল, সকলো ধৰ্ম সত্য, কিন্তু পথ বেলেগ বেলেগ। সহিষ্ণুতা আৰু সাৰ্বজনীন ভাতৃত্ববোধ তেওঁৰ বাণীৰ মূল কথা আছিল। 1893 চনত চিকাগো ধৰ্ম মহাসভাত ভগ্নী আৰু ভাতৃসকল বুলি সম্বোধন কৰি তেওঁ সমগ্ৰ বিশ্বক এই বাৰ্তা দিছিল। নাম্বাৰ 7, যুৱ শক্তিৰ ওপৰত বিশ্বাস। মোৰ আশা ভাৰতৰ যুৱ সমাজৰ ওপৰত। তেওঁ যুৱকসকলক মাংসত থকা সিংহ বুলি সম্বোধন কৰিছিল। তেওঁ বিশ্বাস কৰিছিল, শাৰীৰিক আৰু মানসিক আধ্যাত্মিকভাৱে সবল যুৱ শক্তিহে দেশক পৰিৱৰ্তন কৰিব পাৰে। নাম্বাৰ 8, নিজৰ সংস্কৃতিৰ প্ৰতি গৰ্ব কৰক। পাশ্চাত্যৰ সভ্যতাৰ মোহত পৰি নিজৰ ঐতিহ্য পাহৰি যোৱা ভাৰতীয়সকলক তেওঁ সাৱধান কৰি দিছিল। বেদান্তৰ জৰিয়তে তেওঁ ভাৰতীয় দৰ্শনক বিশ্বৰ সন্মুখত পুনৰ প্ৰতিষ্ঠা কৰিলে আৰু ক'লে, নিজৰ সংস্কৃতিৰ প্ৰতি গৰ্ব কৰক, কিন্তু আধুনিক বিজ্ঞান প্ৰযুক্তি গ্ৰহণ কৰাটো পিছ পৰি নাথাকিব। নাম্বাৰ 9, একাগ্ৰতা আৰু ধ্যানৰ শক্তি। তেওঁ কৈছিল, এটা চিন্তাক লৈ তাৰ ওপৰত গোটেই জীৱন দিয়ক, তেতিয়াহে সফলতা আহিব। একাগ্ৰতা আৰু ধ্যানৰ জৰিয়তে মানুহে নিজৰ অন্তৰ্নিহিত শক্তিক জাগ্ৰত কৰিব পাৰে। নাম্বাৰ 10, অৰ্থাৎ শেষৰটো যি শিক্ষা, সেই শিক্ষা হৈছে মৃত্যুক ভয় নকৰিব, জীৱনক ভাল পাওক। মৃত্যু আহিলেই আহক, কিন্তু কাম কৰি থাকিম। মাত্ৰ 39 বছৰ বয়সত দেহ ত্যাগ কৰা বিবেকানন্দৰ জীৱন আছিল তীব্ৰতাৰে কৰ্মময়। তেওঁ আমাক শিকাই গৈছিল, সময় সীমিত, সেয়েহে প্ৰতিটো মুহূৰ্তক অৰ্থপূৰ্ণ কৰি তুলিব লাগে। স্বামী বিবেকানন্দ কেৱল এজন সন্ন্যাসী নাছিল, তেওঁ আছিল এটা জীৱন্ত বিপ্লৱ তথা জীৱন্ত ঘূৰ্ণীবতাহ। তেওঁৰ বাণী আমাক সদায় স্মৰণ কৰাই থাকে, তুমি যিমান ভাবা তাতোতকৈও বহুত ডাঙৰ। এই বিশ্বাস লৈ আগবাঢ়িলেই আমি আমাৰ জীৱনক সাৰ্থক কৰিব পাৰোঁ। আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।